নমস্কাৰ, মই মিলন শইকীয়া। আপোনালোকে জানে আমি আছোঁ নলবাৰী। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। আৰু তেনেকৈ আহি আমি পালোহি নলবাৰী ৰাস মহোৎসৱত। সমন্বয় আৰু মহামিলনৰ সেতু গঢ়া নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ এক পবিত্ৰ তীৰ্থভূমি। এই ৰাস মহোৎসৱৰ উপলক্ষে সাম্প্ৰতিক সময়ৰ সকলো দুখ কষ্ট পাহৰি আনন্দত মতলীয়া হয় সকলো ৰাইজ। সাংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে জিলিকি উঠে নলবাৰী। 1933 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে উদযাপিত হৈ আহি 92 সংখ্যত ভৰি দিয়া ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱৰ আয়োজনে হৈ পৰে বাৰেৰহণীয়া। কৃষ্টি সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা নলবাৰী ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা কৃষ্টিবান লোক, পৰ্যটক, ভক্তপ্ৰাণ লোকৰ আগমন ঘটে। আৰু আমিও তেনেদৰে ইতিহাস থিয়েটাৰ পৰিয়ালে নলবাৰী ৰাস মহোৎসৱলৈ 4 দিনীয়া কাৰ্যসূচীৰে নাট মঞ্চস্থ কৰিবলৈ আহিলোঁ। আৰু আমি 4 দিনীয়া কাৰ্যসূচীৰে নাট মঞ্চস্থ কৰিলোঁ লখিমী পথাৰত। আমি লখিমী পথাৰত একেলগে 4খন থিয়েটাৰ, মানে 5খন হৈছিলে, এখন আগতীয়াকৈ পাৰ হৈ গ'ল। আৰু আমি 4খন থিয়েটাৰে একেলগে নাট মঞ্চস্থ কৰিছোঁ। আৰু শেষৰ দিনা কেৱল থাকি গ'ল বৰদৈচিলা থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰ পৰিয়াল, মানে আমি। মোৰ ভিডিঅ' চাই থকা কোনোবা ব্যক্তিয়ে যদি আমাৰ নাটক চাবলৈ গৈছে, আমাৰ নাটক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নলবাৰী ৰাস মহোৎসৱত এইবাৰ মোৰ প্ৰথম অভিজ্ঞতা। আৰু প্ৰথম অভিজ্ঞতা হিচাপে মই বহুতেই সুখী, কাৰণ ইমানেই মানুহৰ সমাগম, প্ৰত্যেক দিনাই দুটা দৰ্শনী, আৰু প্ৰতিটো দৰ্শনীতে ৰাইজৰ অভূতপূৰ্ণ সঁহাৰি লাভ কৰিছোঁ। গতিকে বহুত ধন্যবাদ। আপোনালোকে আমাৰ নাটক চাবলৈ আহি আমাক সাহস দিছে, মৰম দিছে, আশীৰ্বাদ দিছে। সদায় এনেকৈ আশীৰ্বাদ কৰি যাব। আমাৰ নাটক শেষ হোৱাৰ পাছতে হেঙুলৰ নাটক চলি আছিল, মানে আমাৰ নাটকখনতকৈ হেঙুলৰ নাটকখন অলপ দীঘল আছিল। গতিকে আমাৰ নাটক শেষ হোৱাৰ পাছতে দৌৰি গৈ হেঙুলৰ নাটক চালোগৈ। আৰু তেনেকৈ প্ৰথম দিনা চালোঁ বৰদৈচিলা। আৰু নাটক শেষ হোৱাৰ পাছত আমি আহি গ'লোঁ হৰি মন্দিৰলৈ, কাৰণ মই হৰি মন্দিৰলৈ অহা নাছিলোঁ এইবাৰ প্ৰথম। আৰু আহিয়ে দেখিলোঁ এনেকৈ আমাৰ সকলোৱে মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ডাঙৰকৈ জুবিন দাৰ গীটাৰখন বনাইছে। আৰু গীটাৰখনৰ ছাইডতে জুবিন দাৰ মূৰ্তিভাগ বনাই থৈছে। যিসকলে আহিছে দেখিছে, অকল জুবিন দাক বুলিয়ে নহয়, আমাৰ দীপক দাকো তেনেকৈ শ্ৰদ্ধাঞ্জলি জনাই দিয়া আছে। আৰু বহুত ভাল লাগিল। এনেকৈ গোটেই বজাৰখন ঘূৰি ফুৰিছোঁ, ইফালৰ পৰা সিফাললৈ ঘূৰি ভাগৰেই লাগি গৈছে। উপায় নাই, কি কৰিব, ঘূৰিবই লাগিব, ইমানেই মানুহৰ সমাগম। কি ক'ম, মানে ভাষা নাইকিয়া। বহুত বেছি ভাল অভিজ্ঞতা এই বৰ্ষৰ মোৰ নাট্যযাত্ৰাত। উত্তৰ পূৰ্বাঞ্চলৰ এক ডাঙৰ ধৰ্মীয় অনুষ্ঠান, যিটো নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত উদযাপন কৰা হয়। এই উৎসৱত শ্ৰীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আৰু ইয়াত বহুত সংখ্যক লোকৰ সমাগম ঘটে। আৰু এই বছৰৰ উৎসৱটি 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে উদযাপন কৰা হয়। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ এক পবিত্ৰ তীৰ্থভূমি হিচাপে গণ্য কৰা হয়। আৰু তেনেকৈ 1933 চনৰ পৰা আজিলৈকে 92 বছৰ অতিক্ৰম কৰিলে নলবাৰী ৰাস মহোৎসৱে। ৰাস চাবলৈ আহি নলবাৰী হাটলৈ আপোনালোকো আহিছে চাগে। আৰু নলবাৰীবাসীয়ে প্ৰমাণ কৰি দিলে তেখেতলোকে নিজৰ নলবাৰী জিলাখন কিমান ভাল পায়। নলবাৰীবাসীয়ে যেনেকৈ নিজৰ নলবাৰী জিলাখন বেছি ভাল পায়, ময়ো নলবাৰী জিলাখন ভাল পাবলৈ ল'লোঁ। কাৰণ ইমান ধুনীয়া এটা অভিজ্ঞতা, আৰু ইমান সাংস্কৃতিকবান মানুহ আছে ইয়াত, কি ক'ম, ভাষা নাই। আজিলৈ ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।